নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলপিৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা আৰু গোলাঘাট জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। এই ক্ষেত্ৰত আমি যোৱাবাৰৰ মেধা তালিকা নম্বৰবিলাক কেনে আছিলে সেইখিনি বিশ্লেষণ কৰিম। লগতে আপোনালোকৰ পৰা পোৱা কমেণ্টসমূহৰ যি নম্বৰ সেই নম্বৰসমূহ আমি চালি জাৰি চাইছোঁ আৰু লগতে এই বছৰ যিটো ভেকেঞ্চি ব্ৰেকআপ সেইখিনি দিশো চাইছোঁ। আহকচোন প্ৰথমতে আমি তিনিচুকীয়া জিলাৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। OBC আৰু MOBCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে, এইবাৰ 21টা। আৰু যোৱা বছৰ যি 16টা পোষ্ট আছিলে তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 210.519 আৰু টেটত লাভ কৰিছিলে তেওঁ 59.333। কাট অফ আছিলে 205.905 আৰু টেটত লাভ কৰিছিলে 63.333। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 2জন, 60ৰ পৰা 64লৈ 8জন, 65ৰ পৰা 69লৈ 2জন আৰু 70 প্লাছত 4জন প্ৰাৰ্থী আছিলে। 60 পৰা 64লৈ যথেষ্টখিনি প্ৰাৰ্থী আছিলে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। SCৰ ক্ষেত্ৰত 19টা পোষ্ট, এইবাৰ 27টা পোষ্ট, গতিকে এইবাৰ কেইটামান পোষ্ট বেছিকৈ ওলাইছে। তালিকাৰ 1 নম্বৰত যিজন আছিলে তেখেতৰ নম্বৰ আছিলে 206.529 আৰু টেটত লাভ কৰিছিলে 62%। কাট অফ আছিলে 198.617 আৰু তেখেতে টেটত পাইছিলে 62.667। গতিকে কাট অফ 200ৰ তলত আছিলে পুৰণি পদ্ধতি মতে। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ আছিলে 8জন, 60ৰ পৰা 64লৈ আছিলে 6জন, 65ৰ পৰা 69লৈ আছিলে 4জন, 70 প্লাছত আছিলে 1জন। গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত 9টা পোষ্ট আছিলে, এইবাৰ 11টা। তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 196.871 আৰু টেটত পাইছিলে 56%। কাট অফ আছিলে 189.533 আৰু টেটত লাভ কৰিছিলে 67.333। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 4জন, 60ৰ পৰা 64লৈ 4জন, 65ৰ পৰা 69লৈ 1জন, 70 প্লাছত প্ৰাৰ্থী নাছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 48টা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ যথেষ্ট পোষ্ট ওলাইছে 107। গতিকে তালিকাৰ 1 নম্বৰ যিজন আছিলে তেখেতৰ নম্বৰ হ'ল 238.833 আৰু টেটত লাভ কৰিছিলে 69.333। কাট অফ আছিলে 208.738 আৰু টেটত পাইছিলে 72.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 60ৰ পৰা 64% প্ৰাৰ্থী আছিলে 16জন, 65ৰ পৰা 69লৈ আছিলে 24জন, 70 প্লাছত আছিলে 8জন। এই সকলোখিনি দিশ চাই আমি তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 20টা পোষ্ট, গতিকে কাট অফ 55ৰ পৰা 56ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। PWDৰ ক্ষেত্ৰত 12টা পোষ্ট, গতিকে 56.5ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 56.5ত থকা প্ৰাৰ্থীখিনি সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 17টা পোষ্ট, গতিকে যিসকল প্ৰাৰ্থী 54 প্লাছত আছে তেওঁলোক সুৰক্ষিত বা ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ST প্ৰিন্সৰ ক্ষেত্ৰত 11টা পোষ্ট, গতিকে 57 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত 27টা পোষ্ট, গতিকে SCৰ ক্ষেত্ৰত 57.5 বা তাতকৈ ওপৰত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি ক'ব পাৰোঁ। কাট অফ 57.5ৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰত 21টা পোষ্ট, গতিকে কাট অফ 58ৰ পৰা 59ৰ ভিতৰত থকা সম্ভাৱনা আছে, অৰ্থাৎ 58.5ৰ ওপৰত যিসকল প্ৰাৰ্থী আছে তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ, ছেফ জোনত আছে বুলি। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 107টা পোষ্ট ওলাইছে, গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ 61, 62ৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে। গতিকে যিসকল প্ৰাৰ্থী 61.5 বা 62 বা তাতকৈ বেছি আছে সেইসকল সুৰক্ষিত জোনত আছে বুলি ক'ব পাৰোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট টাফ কম্পিটিশ্যন হয়। এতিয়া আমি আলোচনা কৰিম LPৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ। গতিকে গোলাঘাট জিলাত 22টা পোষ্ট ওলাইছে। গতিকে গোলাঘাট জিলাৰ ক্ষেত্ৰত টি টাইপছৰ যি 22টা পোষ্ট ওলাইছে তাত কাট অফ কিমান ধৰণৰ হ'ব পাৰে। গতিকে 56ৰ ওচৰত থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ 55, 56। কিন্তু টি টাইপছৰ যথেষ্টখিনি পোষ্ট ওলাইছে সমগ্ৰ অসমত, তথাপিতো টি টাইপছৰ ক্ষেত্ৰত 56ৰ ওচৰত থকা প্ৰায়খিনি প্ৰাৰ্থী পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 56 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। PWDৰ ক্ষেত্ৰত 13টা পোষ্ট ওলাইছে, গতিকে 57 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল গোলাঘাটৰ ক্ষেত্ৰত সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট ওলাইছে, গতিকে যিসকল প্ৰাৰ্থী 54 বা তাতকৈ বেছি আছে ST হিলছৰ তেওঁলোক সুৰক্ষিত বুলি ক'ব পাৰি। ST হিলছৰ পোষ্টেই বাকী ৰৈ যায়, কিন্তু খালী প্ৰাৰ্থীৰ সংখ্যাহে কম, গতিকে ST হিলছৰ ক্ষেত্ৰত
যথেষ্ট কম হ'ব কাট অফ। SCৰ ক্ষেত্ৰত 12টা পোষ্ট, গতিকে 58 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি ক'ব পাৰি। কাট অফ 58ৰ তললৈ অহাৰ সম্ভাৱনা নাই। ST প্লেইনছৰ ক্ষেত্ৰত যিহেতু পোষ্ট নাই, গতিকে কাট অফৰ বিশ্লেষণ কৰাৰ কোনো যুক্তিযুক্ততাও নাই। OBC MOBCৰ ক্ষেত্ৰত 26টা পোষ্ট ওলাইছে, গতিকে OBCৰ ক্ষেত্ৰত 61 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। OBCৰ ক্ষেত্ৰতো যথেষ্ট টাফ কম্পিটিশ্যন হ'ব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 101টা পোষ্ট আছে LPত গোলাঘাটত, গতিকে গোলাঘাটৰ ক্ষেত্ৰত 63 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। গতিকে 63ৰ ওচৰত থকাৰ সম্ভাৱনা আছে। এইবাৰ LPৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে BEd প্ৰাৰ্থীসকল তেওঁলোকে আবেদনেই কৰিবলৈ পোৱা নাই। ইয়াৰ উপৰি NISৰ ক্ষেত্ৰতো কেৱল পিটিশ্যনাৰসকলেহে অফলাইন মোডত আবেদন কৰাৰ সুযোগ পাইছে। বাকীসকলৰ কথা আপোনালোকে জানে, মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিল সেই কথাটো সকলোৱে জানে NISৰ ক্ষেত্ৰত। ইয়াৰ উপৰিও LPৰ ক্ষেত্ৰত যিসকল কণ্টেক্সুৱেল টিচাৰ আছিলে তেওঁলোকেও এইবাৰ আবেদন কৰা নাই, কিয়নো চৰকাৰে তেওঁলোকক ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত এটা ইনিচিয়েটিভ লৈছে। গতিকে অন্যান্য বহুখিনি কাৰক আছে যাৰ ফলত LPৰ ক্ষেত্ৰত কাট অফ যোৱা বছৰৰ তুলনাত যথেষ্ট কম হোৱাৰ সম্ভাৱনা আছে। আমি ইয়াত যিমানখিনি নম্বৰ ছেফ জোনত আছে বুলি কৈছোঁ, তাতকৈ হয়তো কিছু কমিব পাৰে। দুই এটা ক্ষেত্ৰত কিছু হয়তো পইণ্টত ইফাল সিফাল হ'ব পাৰে। গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। ইয়াৰ উপৰিও ইতিমধ্যে আপোনালোকে গম পাইছে যে BTCৰ ক্ষেত্ৰত যি আধৰুৱাকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম ৰৈ গৈছিল, সেইখিনি পুনৰ আৰম্ভ হ'বলৈ গৈ আছে 12 তাৰিখৰ পৰা। গতিকে 1 জুলাইলৈকে চলিব এইখিনি, BTC আৰু নন BTC সকলোখিনি মিলাই। গতিকে বহুতেই জানিব বিচাৰিছে যে কেতিয়াকৈ DW আছামৰ ফালৰ পৰা নটিফিকেশ্যন ওলাব। এই ক্ষেত্ৰত অফিচিয়েলি কোনো তথ্য এতিয়ালৈকে জনোৱা হোৱা নাই। তথাপিতো কিন্তু BTCৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি শেষ হ'লেহে আৰম্ভ হ'ব নেকি, এনেধৰণেও বহুতে ভাবিছে। গতিকে শিক্ষামন্ত্ৰী মহোদয় অথবা DW অফিচৰ পৰা অথেণ্টিক খবৰ লাভ কৰাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।